তুমি আহিছিলা আল ফুলে অসমীয়া জাতিক উদ্ধাৰিবলৈ, অসমীয়া জাতিৰ সংজ্ঞা দিবলৈ তুমি আহিছিলা। আজি তুমি নোহোৱা হ'লা। অসমীয়াৰ সংজ্ঞা বিচাৰি বিচাৰি দৌৰি দৌৰি ৰণুৱা ঘোঁৰাৰ দৰে অসমীয়া যুৱক, তেজাল যুৱক দৌৰি ফুৰিছে অসমীয়াৰ সংজ্ঞা বিচাৰি। এইটো অসমীয়াৰ সংজ্ঞা জানো আমাক লাগে? আমি অসমীয়া বুলি ক'বলৈ হ'লে লাচিতৰ জেজত টকাব, নৰিয়া গাৰে খেদি উফৰাই দিয়া ৰামসিংহ সেনাপতিৰ সেই মোগলৰ আধিপত্য আঁতৰাই জীৱন গঢ়াৰ জাতি এটা অসমীয়া। আকৌ তুমি সুধিছা অসমীয়া জাতিৰ সংজ্ঞা কি? অহৈ বলিয়াহঁত, অসমীয়া জাতিৰ সংজ্ঞা বিচাৰিব নালাগে। অসমীয়া জাতিৰ সংজ্ঞাৰ কাৰণে অসমীয়া ঋষি মনীষী প্ৰভৃতিসকলে সকলো দি গৈছে। আমি যে অসমীয়া, আমাক সকলো দি গৈছে। এই প্ৰসিদ্ধি আমাৰ অগ্ৰজসকলে দি গৈছে আমাক। আমি অসমীয়া দি গৈছে আমাক। আকৌ আমাক সংজ্ঞা কিহৰ প্ৰয়োজন? কিহৰ প্ৰয়োজন? জয় আই অসম বুলিবলৈ কাৰ অনুমতি লাগে? আমি অসমীয়া, অসমীয়া জয় আই অসম আজি আছে, আগতেও আছিলে, হাজাৰ বছৰ থাকিব, কোটি বছৰ থাকিব, পৃথিৱী থকালৈকে জয় আই অসম থাকিব, থাকিব, থাকিব। ধন্যবাদ।